পাঁচজন শিক্ষকক দিবলৈ ধন নাই হিমন্ত চৰকাৰৰ কিন্তু ৰাজকোষৰ ধন পানীত পেলাই 126 গৰাকী বিধায়কক উপহাৰ দিবলৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে খৰচ কৰিলে প্ৰায় 20 কোটি টকা। হয়, আপোনালোকে ঠিকই শুনিছে, প্ৰায় 20 কোটি টকা খৰচ কৰিছে কেৱল উপহাৰৰ নামত। 3 কেজি ৰূপেৰে বনোৱা বিধানসভাৰ প্ৰতীকৰ এটা ৰূপৰ উপহাৰ দিছে 126 গৰাকী বিধায়কলৈ, যিটো উপহাৰৰ বাবদ খৰচ হৈছে এটাত 7,80,000 টকাকৈ। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে 5টা বছৰ শান্তিপূৰ্ণভাৱে সহযোগ কৰা 126 গৰাকী বিধায়কলৈ আগবঢ়ালে ৰূপৰ উপহাৰ। ৰাজহুৱা ধনৰ অপব্যয় কৰা বুলিও এতিয়া ইয়াক লৈ বিধানসভাৰ ভিতৰে বাহিৰে তুমুল চৰ্চা চলিছে। অসম বিধানসভাত ৰাজহুৱা ধন খৰচ কৰি কোটি কোটি টকা অপব্যয় কৰি এনে উপহাৰ দিয়া আপোনালোকে হয়তো কাহানিও শুনা নাছিলে। বৰ্তমান ৰূপৰ বজাৰ মূল্য কিমান? প্ৰতি কিলোত হয়তো 2,60,70,000 টকা হ'ব। আৰু উপহাৰ হিচাপে দিয়া বিধানসভাৰ প্ৰতীকটোত ব্যৱহাৰ হৈছে 3 কেজি ৰূপ, অৰ্থাৎ উপহাৰৰ নামত খৰচ কৰিছে মুঠ 7,80,000 টকা। মুঠতে প্ৰতিমাহে ঋণৰ ওপৰত নিৰ্ভৰ কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিধানসভাৰ অধ্যক্ষই উপহাৰৰ নামত ব্যয় কৰিলে প্ৰায় 20 কোটি টকা। আৰু যদি আনফালে চাওঁ, সিদিনা অখিল গগৈৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ সম্পৰ্কীয় মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত স্পষ্ট কৰি দিয়ে যে প্ৰতিখন বিদ্যালয়ত 5জনকৈ শিক্ষক নিযুক্তি দিয়াৰ ইচ্ছা থাকিলেও ৰাজ্য চৰকাৰৰ বৰ্তমান সেই সামৰ্থ্য নাই। 3 লাখ শিক্ষকক দৰমহা ক'ৰ পৰা দিম বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে তেওঁ ৰাজ্যৰ বিত্তীয় সীমাবদ্ধতাৰ কথা উল্লেখ কৰি গুজৰাটত জন্ম হোৱা হ'লে এনে কৰাটো সম্ভৱ হ'লেহেঁতেন বুলি এক ৰাজনৈতিক মন্তব্য কৰিছিল। ভগৱানে যদি মোক গুজৰাটত জন্ম দিলেহেঁতেন, মই 5টা ক্লাছৰ 5জনে শিক্ষক দিলোহেঁতেন। ভগৱানে আমাক অসমত জন্ম দিলে, 5টাকৈ টিচাৰ দিলে দৰমহা ক'ত দিব পাৰি? এতিয়া দৰমহা কেনেকৈ দিম? যদি 5জনকৈ টিচাৰ দিব লাগে, 3 লাখ টিচাৰ হ'ব। 3 লাখ টিচাৰক মই দৰমহা ক'ৰ পৰা দিম? দিবৰ আমাৰ সম্বল নাই, ইচ্ছা আছে, সামৰ্থ্য নাই। বাৰু মানি লৈছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই মন্তব্য আগবঢ়াইছিল। কিন্তু এয়া কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়? উপহাৰৰ নামত 20 কোটি টকা? বাপৰে বাপ! ব্যয় কৰিব লাগে ক'ত আৰু কৰিছে ক'ত আপোনাৰ চৰকাৰখনে? আপোনালৈ মোৰ এটা পোনপটীয়া প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক, গৃহমন্ত্ৰী অমিত শ্বাহ হওক বা আপোনাৰেই কোনোবা এঠাইত সভা হওক, সেই সভাৰ নামত কোটি কোটি টকা ক'ৰ পৰা আহে আপোনালোকৰ? বিধায়কক উপহাৰৰ নামত লাখ লাখ টকা খৰচ কেনেকৈ আহে আপোনাৰ চৰকাৰৰ? আৰু কিন্তু শিক্ষকক দিবলৈহে টকা নাথাকে আপোনাৰ চৰকাৰৰ। শুনিবলৈ বা মোৰ ক'বলৈ কিমান আচৰিত লাগিছে সেয়া হয়তো আপোনাৰ মোৰ এই ভাষ্য শুনিয়ে আপোনালোকে অনুভৱ কৰিব পাৰিছে। অসমৰ শৈক্ষিক দিশৰ প্ৰতি এয়াই আগ্ৰহ নেকি আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়? বিগত 5 বছৰত অসমত 8,259খন বিদ্যালয় বন্ধ হৈ পৰিছে। আৰু মুঠতে অসমৰ মানুহৰ এটাই কাম বাকী থাকিল নেকি যে অসমত থাকি হয় হাজিৰা বা যোগালী কৰিব লাগিব, নহ'লে বহিৰাজ্যত গৈ ছিকিউৰিটি গাৰ্ডৰ কাম কৰিব লাগিব। অসমৰ খিলঞ্জীয়া লোকৰ ভূমি আদানী আম্বানীৰ বা ৰামদেৱৰ হাতলৈ ইতিমধ্যে গ'ল। আৰু বিজেপি চৰকাৰ অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিল 3 টকা, আৰু এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত হ'ল। টুলগেট হ'ল মুঠ 27খন, আৰু বৰ্তমান ঋণৰ পৰিমাণ 1,77,983 কোটি 20 লাখ টকা বা প্ৰায় 2 লাখ কোটি টকা হ'ল। আৰু আপোনাৰ চৰকাৰে উপহাৰৰ নামতেই খৰচ কৰিছে প্ৰায় 20 কোটি টকা। আচৰিত কিন্তু অসমত কামৰ অভাৱত বহিৰাজ্যত কাম কৰিবলৈ গৈ 1 মাহত 50টাকৈ যুৱকৰ মৃত্যু হৈছে, আৰু 6 মাহত 162জন যুৱকৰ মৃত্যু হৈছে। এয়া আমি কোৱা কথা নহয়, এয়া খুদ আপুনি মুখ্যমন্ত্ৰী মহোদয় আপুনি নিজেই কোৱা কথা। আৰু সেইবাবে আমি ক'ব লাগিব যে এই চৰকাৰখনে অসমৰ যুৱকক কাম দিবলৈ সামৰ্থ্য হোৱা নাই, বা কেৱল নিজ স্বাৰ্থৰ বাবেহে যেন ৰাজকোষৰ ধন ব্যয় কৰিব পাৰে এইখন বিজেপি চৰকাৰে। আপোনালোকৰ হয়তো মনত আছে, বিগত দিনত বিদ্যুতৰ বিল অধিক মাত্ৰাত বৃদ্ধি পোৱাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু প্ৰতিবাদ কৰিছিল হাজাৰ হাজাৰ ভুক্তভোগীয়ে। কিন্তু সেই সমস্যাৰ সমাধান দিয়াৰ পৰিৱৰ্তে
এইগৰাকী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুতৰ বিল হ্ৰাস কৰিবলৈ জনতাক গৰমত ফেন চলোৱা বাদ দি গছৰ তলত জিৰণি ল'বলৈ কৈছিল বা পৰামৰ্শ আগবঢ়াইছিল আৰু এতিয়া উপহাৰৰ নামতেই কোটি কোটি ৰাজহুৱা ধন খৰচ কৰিছে এইগৰাকী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ঋণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনত এই কোটি কোটি টকীয়া উপহাৰৰ প্ৰাসংগিকতা ক'ত আপোনালোকে কওকচোন বাৰু। উপহাৰৰ নামত ৰাজকোষৰ কোটি কোটি ধন পানীত পৰা নাইনে বাৰু? এয়া উত্তৰ দিব লাগিব, কিন্তু এই উত্তৰ কোনে দিব? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, জনতাই ইয়াৰ উত্তৰ বিচাৰিব কিন্তু। আৰু ইয়াৰ লগে লগে মই মৃন্ময় এই বাতৰিৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।